হে দেৱ নাৰায়ণ মুকুন্দ মুৰাৰী অনাদিৰ আদি ভৱ ভয়হাৰী শ্ৰীমধুসূধন মদন গোপাল বনমালী নন্দেৰ নন্দন কৃষ্ণ পতিত পাৱন হে দীন বন্ধু অৰুণ চৰণ তলে পখিলো শৰণ অকৃষ্ণ একদেৱ দুখহাৰী কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ সৃষ্টি স্থিতি অন্ত কাৰী দেৱ হতান্ত বিনে মোৰ নাহি কেব জানিবা বিষ্ণুখে সমস্ত জগতে সাৰ ৰাম জানিবা বিষ্ণুখে সমস্ত জগতে সাৰ ওম নমো ভগৱতে বাসুদেৱায় সদাৰ ভাগৱত প্ৰেমী ভক্তবান বাপ বান্ধৱ আই মাতৃ সমূহ ভকত বৈষ্ণৱৰ হৃদয় পদ্মত আমি সেৱা ধৰিছোঁ হওক বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ ভাগৱতৰ আজি এই যুধিষ্ঠিৰ কৃষ্ণ ভীষ্ম এওঁলোকৰ যিটো কৃষ্ণৰ প্ৰতি বা ভীষ্মই কেনেকুৱাকৈ যুধিষ্ঠিৰক বিভিন্ন ধৰ্ম যুক্তিৰে জ্ঞান যুক্তিৰে ৰাজনীতিৰ যুক্তিৰে যুধিষ্ঠিৰক সেই সিংহাসনত বহাৰ কাৰণে কি কৰিলে ভীষ্মই প্ৰস্তুত কৰিলে আৰু ভীষ্মৰ বাক্য সন্তুষ্ট হৈ যুধিষ্ঠিৰে কৃষ্ণক কৈছে যে হে বাসুদেৱ কৃষ্ণ ঠিক আছে মই আপোনাৰ বাক্য সৰোগত কৰি মই সিংহাসনত আৰোহণ কৰিম আৰু এইখিনিয়ে হ'ল ভীষ্মৰ ওচৰত পঞ্চপাণ্ডৱক কৃষ্ণই লৈ যোৱাৰ মূল উদ্দেশ্য আৰু যিহেতু তেওঁ ভকতৰ অধীন বৈষ্ণৱৰ অধীন ভীষ্ম এজন বৈষ্ণৱ আৰু সেই বৈষ্ণৱৰ শেষ মুহূৰ্তত তেখেতে বৈষ্ণৱৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিব লাগিব সেইকাৰণে তেখেতে কুৰুক্ষেত্ৰত গৈ ভীষ্মক দৰ্শন কৰিলে আৰু ভীষ্মক মুক্তি প্ৰদান কৰিলে আমি ইয়াৰ পৰা আজি আৰম্ভ কৰিম কৃষ্ণ ওম কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় সনন্দ গোপ কুমাৰায় গোবিন্দায় নমো নমো পংকজনাভয় নমো পংকজ মালিনে নমো পংকজ নেত্ৰে নমস্তে পংকজ ঘাই বসুদেৱ সুতং কৃষ্ণং কংসং চানুৰমৰ্দনং দেৱকী পৰমানন্দ কৃষ্ণং বন্দে জগৎগুৰু হৰি ৰাম 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 দান ধৰ্ম ৰাজ ধৰ্ম মুখ্য ধৰ্ম কহিয়া
আছে দিলা টান মনৰে সংশয় ৰাম আৰু নাই ভাগৱত ধৰ্ম সমান নামৰ কৃষ্ণ চিনালায়তে হি পৰম ঈশ্বৰ ৰাম। এক গুলিত দুই চিকাৰ। আমি জানো কৃষ্ণ পৰম বিষ্ণু, কৃষ্ণস্থ ভগৱন্ত বাসুদেৱ গোসাঁই। আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত যিখিনি অলৌকিক কাহিনী কৃষ্ণই প্ৰদৰ্শন কৰিছিলে সেই গোটেইখিনি কথা ভীষ্মই দেখিছে, আনসকলে দেখা নাই। ভীষ্মই কিন্তু দিব্য চকুৰে দেখিছে আৰু আজিও সেই কথাখিনিকে অৱগত কৰিছে যে যুধিষ্ঠিৰক ৰাজনীতি, ধৰ্মনীতি, দান নীতি আদিৰে সন্তুষ্ট কৰাৰ পাছত সৰ্বশেষত তেওঁ কি কৰিছে যে কৈছে যে কৃষ্ণক চিনালে তেওঁ যে এওঁৱেই পৰম ঈশ্বৰ বৈকুণ্ঠপতি। এই ৰাম ভকত বচল কৃপাময় মহাহৰি তাহানে পাবত বাপা থাকো সেৱা কৰি আৰু যদ্যাপি সবাতে সম হৈতে ভগৱন্ত ৰাম ভকতৰ পক্ষপাত তথাপি কৰণ তয় ৰাম। এই বাক্যটো আমি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে প্ৰত্যেকটো এখনতে আমি শুনিবলৈ পাওঁ যে কি যদ্যপি তেওঁ অজিত, ভগৱন্তক জয় কৰাটো ইমান সহজ নহয়, কিন্তু তথাপিতো তেওঁ ভগতৰ পক্ষপাতী। এই কথাখিনি ভীষ্মই কৈছে। আৰাম মই প্ৰাণয়েৰো দেখা হেন সময় আপুনি ভৈলন্ত আখি হো আগে উপগত ৰাম ৰাম। কৈছি যে মই যিহেতু প্ৰাণ এৰিম এই কথাটো ভগৱন্ত বাসুদেৱে জানে, গতিকে তেওঁ আগমুহূৰ্তত আহি মোৰ ওচৰত তেখেতে মোক দৰ্শন দিছে। আৰাম কিনো কৃপাময় মহা স্নেহ ভকত এতেকে বুলন্ত প্ৰেমে অজৰি লালোত ৰাম। আৰু এই প্ৰেমময় বাক্যখিনি কোৱাৰ পাছত ভীষ্মৰ চকুৰে পানী ওলাই গ'ল, প্ৰেমেৰে তেওঁ গদগদ হ'ল। আৰাম হে কৃষ্ণ কৃষ্ণ আবে মোহৰয়াগত যিটো চতুৰ্ভুজ ৰূপ কৰি চাবে ৰাম। অৰুণালোচন চাৰু প্ৰসন্ন মুখ পাহৰিলো হৰৰো বেদনা দেখি দুখ তুমি খেহুৰি দয়াত্মা প্ৰভু ভকতৰ তোমাৰ চৰণে কৰো এতেক গোচৰ
যাবদেকে হেৰুৱাই মই কলে বৰ আবে মোকয় আপেক্ষিয়া বাপ গদাধৰ ই এতে কবুলন্ত প্ৰেমে পিৰিলা ভীষ্মক অধাৰে বহি যাই দুয়ো হনে তৰলোতক হৰি হে ৰাম গোসাঁই হৰি হে ৰাম ৰাম। এতিয়া আমি মহাভাগৱতৰ বিষয়ে ক'বৰ কাৰণে ইমান জ্ঞান গৰিমা বুদ্ধি সত্ৰা বস্তুখিনি সহজ নহয়। ভাগৱতখন বা আমাৰ যিবিলাক সনাতনৰ ধৰ্মীয় শাস্ত্ৰ আছে পথৰৰ মাজৰ গছ বুলি কোৱা হয়। যোনফালে পোনোৱা যায় সোনফালে পোন হয়। প্ৰত্যেকতে একোটা একোটা যুক্তি আছে, কিন্তু আমি যিটো যুক্তিৰে আমি চালে আমাৰ দৈনন্দিন যিটো জীৱন, আমাৰ 4খন আশ্ৰম আছে, ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, সন্ন্যাস আৰু বানপ্ৰস্থ। এই 4খন আশ্ৰমৰ ভিতৰত ভগৱন্ত প্ৰভুৱে বিভিন্ন ভকতৰ আগত বিভিন্ন বৈষ্ণৱৰ আগত অৱগত কৰিছে যে গাৰ্হস্থ্য ধৰ্মটোৱে তেখেতৰ অতিকে প্ৰিয়। আমি গাৰ্হস্থ্য ধৰ্মত থকা সকলো ব্যক্তিয়ে আমাৰ আত্মাৰ আনন্দ, মনৰ তৃপ্তি, ইন্দ্ৰিয়ৰ প্ৰীতি, ইন্দ্ৰিয়ৰ কৰ্মবিলাক আমি মনৰ জৰিয়তে কৰিব লাগে আৰু মনে আত্মাৰ জৰিয়তে কৰিব লাগে। আত্মাই বিচাৰিছে প্ৰেম, মনে বিচাৰিছে সৎসংগ, ভাল কথা, সাধুসংগ, সৎ উপদেশ। ঠিক তেনেকুৱাকৈ আমি আমাৰ এই শৰীৰটো, মানৱ জনমটো আমি আগুৱাই লৈ যাব লাগে। কোনো চিৰস্থায়ী নহয়। আমি একে পথৰে পথিক, আজি নহয় কালি আমি এদিন সকলোৱে এই প্ৰভু ভগৱন্তৰ বিনন্দীয়া সৃষ্টি এৰি থৈ যাব লাগিব। কিন্তু এই যোৱাৰ আগত অকণমান প্ৰেমেৰে প্ৰভুৰ গুণানুকীৰ্তন, প্ৰেমেৰে প্ৰভুৰ ভকত বৈষ্ণৱক দৰ্শন, প্ৰেমেৰে প্ৰভুৱে ভাল পোৱা কিছুমান কৰ্ম আমি যদি কৰি যাওঁ, তেনেহ'লে আমাৰ কি হ'ব? পৰকালৰ যিটো আমাৰ বাট, সেই বাটটো মুকলি হ'ব। ধন জন ঐশ্বৰ্য বিভূতি, পুত্ৰ কন্যা পৰিবাৰ, সকলোখিনি প্ৰভু ভগৱন্তৰ বুলি আমি ভাবিব লাগিব। হে কৃষ্ণ, মই তোমাৰ, বিশ্ব ব্ৰহ্মাণ্ড তোমাৰ, ধন জন ঐশ্বৰ্য বিভূতি, পুত্ৰ কন্যা পৰিবাৰ চব তোমাৰ, মই দাসৰো দাস, কিংকৰৰ কিংকৰ। হে প্ৰভু, তুমি মোক যিটো বাটেৰে লৈ যোৱা সেই বাটেৰে মই গৈ থাকিম। মই তোমাক সমস্ত সমৰ্পণ কৰিছোঁ। তুমি মোৰ সৰ্বোত্তম প্ৰাণৰ দেৱতা, ইষ্ট দেৱতা। এই ভাৱেৰে আমি সকলো সময়তে কৃষ্ণৰ চৰণত শৰণাপন্ন হ'লে প্ৰভু ভগৱন্তই এদিন নহয় এদিন আমাক উদ্ধাৰ কৰিব আৰু তেখেতে আমাক আমাৰ আত্মা যিটো বিচাৰিছে সেই কৰ্মটি আমাক কৰাত তেওঁ সহায় কৰিব। আমি সকলোৱে জানো কৃষ্ণ দয়ালু, কৃষ্ণ কৃপাসিন্ধু, কৃষ্ণ 4 পুৰুষাৰ্থৰ গৰাকী, ধৰ্ম অৰ্থ কাম মোক্ষ। এই 4 পুৰুষাৰ্থৰ গৰাকী কৃষ্ণ। সেয়েহে হে প্ৰভুসকল, হে বাপ বান্ধৱসকল, হে কৃষ্ণপ্ৰেমীসকল, আপোনাসৱৰ শ্ৰীচৰণত কোটি কোটি
প্ৰণাম জনাইছোঁ। মনে প্ৰাণে কায় বাক্য মনে প্ৰভু ভগৱন্তক ইষ্টদেৱ হিচাপে লৈ আৰু এজন গুৰু ভজনা কৰি কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰক আৰু অতি সুন্দৰভাৱে এই প্ৰভুৰ বিনন্দীয়া সৃষ্টিত বসবাস কৰি থকাৰ কাৰণে আমাক প্ৰভুৱে আদেশ কৰিছে। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, ৰাধে কৃষ্ণ।